मोर गाँव हलो मुतिजरा पार्ट 1 बेरकेट हुरकुमर थाना हल आमार टिपगाई बुगड़ीबाड़ी अंतर्गत और कि नाम तो मोर लिब्रेन मुर्मू আজি हुआ माने 8टा साढ़े 8टा मान आसिले मैं बिश्वनाथ आसो मैं माने जोआ खाली ऑपरेशन करिछि तो माने एने तो हाटा जोआ माने नोवारे बिश्वनाथ परि आसो घुमाई आसो तेतिया एटा फोन आहिले आर कि फोनत एनेका कथा आहिले जे मैं फोन पे मैं शांतिपुर पुरा बनाइছিলো मैं भाबिछु जे फोन पे जदि आइसे फोन माने QR कोड ने कि कय हेतु बोले आहिब बोली कइसे हुदिसे तो हे कारणे ओटीपी एटा चाले ओटीपी जितिया मैं दिबलै माने स्टार्ट हलो आर कि तेतिया पुरा माने बहुत ओटीपी माने हुमाय जाय मोबाइलत हेबलाक ओटीपी दिवते दिवते लास्टत मैं कलु आर कि माने सर आपने इमान जे मक किबा करे आछे कथा कय आछे माने बाध्य करे आछे किय एनाका मैं कथा कलु आर कि तार पिছত নহয় हेतु जदि आपुनि जदि न करिले किन्तु हैक हो जाबो बा ब्लॉक करि दिम बोली कले मैं जदि फोन पे जदि ब्लॉक करे बा अकाउंट ब्लॉक करे तनेले एटा माने दुर्भाग्य कथा मोर कारण मोर लेन देन तो बहुते आछे मैं एटा गाड़ी फाइनान्स दिया ओलाइछु आरो सार कारणे हेतु जदि किबा करि दिले मैं आबार माने अबिदात परि जाम बोली मैं एटा माने ओटीपी दिले হয় 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 এই কারণে মোর মানে আজি আপনালোকের কি হল ওটিপি দিয়ার পিছত কি হল তার পিছত মোটামুটি 2 সেকেন্ডের পর পিছত আহিলে যে 800 টাকা ফোন পের পুরা কাটি গল আমার ইয়াতে মনজিৎ সিং আছে এটা জন লরা হেতু কম্পিউটারত কাম করে তেখেতক মোক মাতি দিলে হুনকালে আহিবলৈ মই মনজিৎ সিং মানে দোকানত সোমাল লগে লগে মই চালু আর কি মানে স্টেট ব্যাংকৰ কিবাটো দেখাকছুন তেতিয়া একদম মানে 10,500 किमान टका दिखाले हाँ यू माने माने নহয় आरो নহয় काटी लले और एटा हेतु नोवारिल बोले मैं भाबिलो आर कि तार पिছত आरो एटा আছে बैंक माने लेन देन करे तार पिছত तेखेतर दुकानत गई पेला मैं हुदिलो सर मोटो हेतु साइ दियकसुन टका আছে ना নাই किमान আছে हेतु तारपरा देखिबले दिलो ताते ताते माने आरो নাই एकदम एकoi নাই देखाय आरो আপনার স্টেট ব্যাংকের অ্যাকাউন্টের উপরে 10,500 টাকা বেশি আসলে বোধহয় মই ইয়ে করু আর কি কিন্তু এই হেতু না দেখায় এই কারণে মই হজুক মানে এই আপনার দ্বারাই আর কি সম্বাদ দ্বারাই মই পাবলিক মানে হজাক জানে থাকে আর কি নম্বরটো আপনার ইয়াতে চাব পারে 9875 647506 এই নম্বরত কল আইছিল করপোরা ফোন কৰিছে বুলি কৈছে হেতু एयरटेल हाँ एयरटेल ऑफिसर पूरा कैसे यार के ओटीपी दिसु आरो विचारिसे ओटीपी दिलु आरो मैं तीन बार लबले चेष्टा करिसिले किन्तु माने दुटा खाली दिबलै पालु आर कि ताते एटा फोन हुमाय गल बा एजक मैं फोन करि दिलु मक कले जे हेतु ने दिबो ना लागे हेतु किन्तु ब्रेक माने किबा होय আছে এই কারণে তাতে মই মানে যেটু মোক ফোন কৰিছিলে তুমি এটা দুটা কথা মই বেশি কলু আর কি তার পিছত এই আপনার দুটা ওটিপি দিয়ার পিছত টাকাখিনি কাটিলা টাকাটো অলরেডি কাটি গলছে এটা কি বিচারে আপনি মই বিচাৰিও কি মানে যে মোর এতিয়া লোন দিয়ে যে লইছো ফাইনান্স যে লইছো গাড়ীটো হেতু যে মোর এতিয়া যদি বাধ্য যদি কৰে তেনেহলে মই এতিয়া যি পৰ্যায়ত আছো আপোনালোকে চাই আছে মই এই পৰ্যায়ত মই কি কৰিব পাৰো আর যেতিয়া হে যদি মাহত যদি 3 মানে মাহতে 3 তারিখত আহি যদি টাকাটো না পায় ফাইনান্সত এটু ফাইন কাটি দিয়ে এতিয়া আপনি আরক্ষীর লগত যোগাযোগ কৰিছে নেকি মই কৰা নাই কৰিব এটা কি বিচাৰছে আরক্ষী আপোনাক ন্যায় দিব লাগে বা হেতু মানে পুরা তদন্ত লাগে মোর অকলে তো নহয় আৰু জনে আছে আৰু জনে যদি এনেকা কৰে মানুহ মানে কিবা অভিবিবেক জীবন যাপন কৰি আছে তেখেতৰ অভিদাটো মইতো জেনে তেনে আছো আর কি বন্ধ হব লাগে ইন টোটাল বন্ধ হব লাগে মেহনত কৰি খাব লাগে হেতুই ভাল পাম মই আসলতে হয় মানে মোর নাম শ্রী ফিলিপ কিসকু মোর গাঁওখন হল মতিজৰা পার্ট 1 ঠিক আজি 11টা মান বজাত মানে আমার মোবাইলত এটা ফোন কল আহিছিলে আর সেই ফোন কলত মানে এটা ওটিপি খুঁজিছে
তো এখেতে মোক কৈছে যে আপোনালোকৰ এয়াৰটেল পেমেণ্ট বেংক খোলা আছে হয় মোৰ খোলা আছে আৰু তো আপোনাৰ মানে চিম ATM-টো আহিছে ক'ত ৰিচিভ কৰিব তো মই ক'লোঁ ইয়াতে এটা বজাৰ আছে শান্তিপুৰ বজাৰ মই এই লোকেশ্যনটো মই দিছোঁ তাৰপিছত ঠিক আছে আপোনাৰ OTP যাব এইটো দি দিব মই মানে হতভম্ব হ'লোঁ মানে এতিয়া মানে নিদিম বুলি কৈছে তেনেকুৱা কৈছে আৰু এখেতে কৈছে আজি তেনেহ'লে হয়তো আপোনাৰ মানে ষ্টপ হৈ যাব একাউণ্টটো ব্লক হৈ যাব আপুনি চাই লওক মোক তেনেকুৱা কৈছে হিন্দীতে আপুনি চাই লওক এতিয়া আপুনি লেনদেনটো চেক কৰক মই চেক কৰিলোঁ মানে একেবাৰে লক হৈ গ'ল তো এতিয়া মই নিদিলে তো মোৰ মানে গ'ল আৰু তো সেইটোৰ কাৰণে মই দিবলৈ বিচাৰিছিলোঁ মানে 2-3মান মই নাম্বাৰখন দিলোঁ তাৰপিছত এই আমাৰ মেকাৰদা আছিলে তো এখেতে কৈছে মানে নিদিব তো মই মানে আধাতেই মানে সামৰিলোঁ এইটো নিদিয়া পিছত মোৰ টকাটো মানে ল'ব নোৱাৰিলে আৰু বেলেগৰ আমাৰ এই দাদাৰ লিব্ৰেন মুৰ্মু এখেতৰ মানে মোৰ জানিব পৰা মতে 11,000 মান টকা মানে লৈ ল'লে আৰু আমাৰ নিজৰো ভুল আছে এইটো দিব নালাগিছিল মানে OTP-টো তো এতিয়া মানে অফিচৰ পৰা কথাটো কৈ থাকে না তো এতিয়া যদি মোৰ আজি এতিয়া আপুনি চাব পাৰিব মোৰটো লক হৈ গ'ল তো মইতো ভাবি থাকোঁ না হয়তো এনেই বেয়া কথাটো ক'ব নোৱাৰোঁ যে অফিচৰ মানুহ হয় বেয়া কথা ক'লে তো আবার পিছত কি হ'ব পাৰে এইটোৰ কাৰণে মানে দিবলৈ মোৰ মানে বাধ্য হৈছে তো আৰক্ষী তদন্ত কৰিব লাগে আজি মোৰ হ'ল কালি আপোনাৰ হ'ব হা এনেকৈ হ'লে তো আজি মানে আমাৰ মানে 3 ঘণ্টাৰ ভিতৰত মানে ইয়াতে 3জনত মানে এনেকুৱা মানে ফোন কল আহিছে আজিলৈকে এনেকুৱা মানে মই শুনা নাই আজি প্ৰথমবাৰ আৰু যদি মোৰ আজি লক হৈ গ'ল আজি এইটোৰ ভয়তে মোৰ যিমানখিনি টকা আছিলে মই একেবাৰে মানে গোটেই মানে জিৰ' কৰি দিলোঁ উপায় নাই আৰু হা কোনোবা সময়ত হয়তো মানে তেনেকুৱা আৰু লৈ ল'ব এইটোতো তদন্ত কৰিব লাগিব কাৰণ সাধাৰণ মানুহতো কৰিব নোৱাৰে নহয় আৰু এইটো ন্যায় লাগিব সাধাৰণ মানুহবিলাক এনেকৈ টকাখন জমা কৰি থাকে তো এইটো অলপ গুৰুত্ব দিব লাগিব আৰক্ষী বিষয়ত মোৰ কথাটো হ'ল মানে OTP-খন যাতে নিদিয়ে মোৰ যেটো ভুল হৈছে কিন্তু OTP-খন দিব নালাগে হিচাপত মুঠতে দুখীয়াই হোক আৰু ইয়াতে মানে ধনী হোক এইটো মোৰ হিচাপত মানে কোনো কথা নাই মানে মই দুখীয়া বুলি মই নাভাবোঁ মানে দুখীয়াই হোক ধনী হোক মানে মুঠতে এই প্ৰৱজনাটো মানে হেকাৰটো মানে হেক কৰিব লাগিব এইটো চৰকাৰে যাতে মানে এইটো গুৰুত্ব দিয়ে আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত